কংগ্ৰেছৰ মানে এইটো কাম নহ'ব। কংগ্ৰেছ ইয়াত মই ক'লোঁ ন আপোনালোকক যে বোলে যে কংগ্ৰেছে যোৱা বিধানসভা পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পৰা নাই, প্ৰাৰ্থিত্ব প্ৰদান কৰিব পৰা নাই। জিকাৰ কথাটো বাদেই দিয়ক, গৌৰৱ গগৈ প্ৰচাৰ চলাবই, গৌৰৱ গগৈ এতিয়া কংগ্ৰেছৰ সভাপতি এতিয়া প্ৰচাৰ চলাবই, কিন্তু এই অঞ্চলত গৌৰৱ গগৈটো নতুন মুখ, গতিকে তেওঁ কিমান দূৰ তেওঁৰ গ্ৰহণযোগ্যতা আছে নাছে এই BTR নিৰ্বাচনৰ পিছতহে গম পোৱা যাব। আজি কাম নকৰে গৌৰৱ গগৈ। মই ভাবোঁ এই অঞ্চলত তাৰমানে আমাৰ নামনি অসমত গৌৰৱ গগৈ তাৰমানে তেনেধৰণে বস্তুটো যে কাম কৰিব মই নাভাবোঁ, কাৰণ এই অঞ্চলত আপোনালোকে দেখা পাইছে যে কংগ্ৰেছৰ অস্তিত্ব নাই। আপোনালোকে যদি এই অঞ্চলত যদি পঞ্চায়ত নিৰ্বাচনৰ কথাটো যদি আপোনালোকে চিন্তা চৰ্চা কৰে, এটা কথা আপোনাৰ স্পষ্ট হৈ পৰিব যে কংগ্ৰেছে কেণ্ডিডেট দিবই তেওঁলোকৰ সক্ষম হোৱা নাই। কংগ্ৰেছৰ মানে এইটো কাম নহ'ব। কংগ্ৰেছ ইয়াত মই ক'লোঁ ন আপোনালোকক যে বোলে যে কংগ্ৰেছে যোৱা বিধানসভা পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পৰা নাই, প্ৰাৰ্থিত্ব প্ৰদান কৰিব পৰা নাই। জিকাৰ কথাটো বাদেই দিয়ক, এতিয়া প্ৰাৰ্থিত্ব দিব পৰা নাই। গতিকে যিটো দলে তেওঁলোকে প্ৰাৰ্থীয়ে নাপায় সেই দলৰ স্থিতি কিমান আছে এই কথাটো আপোনালোকে অনুমান কৰিব।